চাওক দৃশ্য এনেকৈ সকলোৱে বেকিঙৰ পাৰত এনেকৈ ভগৱান উপাসনা কৰি শাওণ মাহৰ প্ৰথমটো সোমবাৰ বলবম ধনুৰে মুখৰিত বৰপেটা ৰোডৰ ওমাৱতী আশ্ৰম প্ৰাংগণ। পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ বলবমত বৰপেটা ৰোডৰ বেকী নদীৰ পাৰ তথা ওমাৱতী আশ্ৰমৰ প্ৰাংগণত হাজাৰ হাজাৰ ভক্তৰ ভিৰ। সহস্ৰাধিক ভক্তৰ সমাগম দেখা পোৱা গ'ল বৰপেটা ৰোডৰ বেকী নদীৰ পাৰৰ ওমাৱতী আশ্ৰম ঘাটত। শাওণ মাহটো হিন্দু ধৰ্মৰ পৰম আৰাধ্য দেৱতাৰ শিৱৰ জন্মমাহ হিচাপে গণ্য কৰা হয়। ধৰ্মীয় প্ৰবাদ মতে শাওণ মাহত শিৱ আৰাধনা কৰিলে শিৱ সন্তুষ্ট হৈ ভক্তৰ মনৰ কামনা পূৰ কৰে। সেয়ে শাওণ মাহৰ প্ৰতিটো সোমবাৰে শিৱ পূজাৰ বাবে পবিত্ৰ বুলি গণ্য কৰা হয়। ভগৱান শিৱৰ উপবাসক সকলোৱে ব্ৰত পালন কৰি নদ নদীৰ পৰা পানী কঢ়িয়াই আনি শিৱলিংগত ঢালি শিৱক আৰাধনা কৰে। শাওণ মাহৰ প্ৰথমটো বলবম তথা প্ৰথম সোমবাৰে বৰপেটা ৰোডৰ সমীপৰ বেকী নদীৰ পাৰৰ ওমাৱতী আশ্ৰম প্ৰাংগণত 16তম বলবম উৎসৱ উদযাপন সমিতিয়ে পৰিচালনা কৰা বলবমৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰে শালবাৰীৰ MCLA জয় মুছাহাৰী। উক্ত উদ্বোধনী অনুষ্ঠানত জয় মুছাহাৰীৰ লগতে সুব্ৰবত সিংহ, মানৱ সাহা, জয়গোপাল সাহা, পিণ্টু ৰয়কে ধৰি বলবম উদযাপন সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। শাওণ মাহৰ প্ৰথমটো সোমবাৰে ওমাৱতী আশ্ৰম প্ৰাংগণত অনুষ্ঠিত হোৱা বলবম উৎসৱত দেখিবলৈ পোৱা গ'ল ভক্তৰ লানি নিচিকা সোঁত। বলবম উপলক্ষে নিশাৰে পৰা বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে পদব্ৰজে আহি বেকী নদীৰ পানী আনি শিৱলিংগত জল অভিষেক কৰি আৰাধনা কৰে। বলবম পৰিচালনা সমিতিয়ে এইবাৰো ভক্তগণৰ সুবিধাৰ্থে বেকী নদীৰ পাৰৰ ওমাৱতী আশ্ৰম ঘাটত জিলা প্ৰশাসন সহযোগত শান্তি শৃংখলাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন দায়িত্ব পালন কৰা দেখা গৈছে। বৰপেটা ৰোডৰ বেকী নৈৰ পাৰত থকা ওমাৱতী আশ্ৰমত 16তম বাৰ্ষিক বলবম উৎসৱ আমাৰ বেকীৰ পাৰ বালাভিটা বান্দৰখোৱা আজি সুদীৰ্ঘ বছৰৰ পৰা চলি আছে। আজি আমাৰ প্ৰথম দিন আৰু আজি আমি দেখা পাইছোঁ যথেষ্ট সংখ্যক ভক্ত ইয়াতে আহিছে, যথেষ্ট সংখ্যক ভক্তৰ সমাগম হৈছে। আৰু অকল বৰপেটা জিলা নহয়, আমাৰ নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাগম আমি ইয়াতে দেখা পাইছোঁ। আৰু যিমান ৰাতি মানে গভীৰ হৈ থাকিব আৰু ভক্তৰ সংখ্যা ক্ৰমে ক্ৰমে বৃদ্ধি হৈ থাকিব। আৰু আজি আমাৰ এই অনুষ্ঠানত আমাৰ বৰপেটা জিলা আৰক্ষী প্ৰশাসন, বিশেষকৈ আমাৰ বৰনগৰ ৰাজহুৱা চক্ৰ বিষয়া তেখেতৰ নিৰ্দেশত আমাৰ মণ্ডল আৰু গাঁওবুঢ়াসকল আৰু আমাৰ সৰভোগ আৰক্ষী থানা, বৰপেটা আৰক্ষী থানা সকলো আৰক্ষী ইয়াতে সুচাৰুৰূপে দায়িত্ব পালন কৰি আছে। আজি আমাৰ আৰু SDRF, NDRF বাহিনীও আছে। আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ কাৰ্যালয় মুকলি। আমাৰ মাননীয় সভাপতি জয় মুছাহাৰী MCLA শালবাৰী সমষ্টি BTR তেখেতে আজি মঞ্চ উন্মোচন কৰি মানে আমাৰ এই কাৰ্যালয় মুকলি কৰি আজি আমাৰ এই অনুষ্ঠান শুভাৰম্ভ কৰে। আৰু আমি আশা ৰাখিম যে সকলো ধৰ্মপ্ৰাণ ৰাইজে যাতে শান্তি শৃংখলা অটুট ৰাখি আমাক এই অনুষ্ঠান সুচাৰুৰূপে যাতে আমি পৰিচালনা কৰিব পাৰোঁ, আমাক যাতে সহযোগিতা আগবঢ়ায়। জয়তে মই গোটেই আমাৰ অসমবাসী তথা ভাৰতবাসী সকলো বলবম ভক্তপ্ৰাণ ৰাইজলৈ মোৰ শুভকামনা যাচিছোঁ। সঁচাকৈ ইয়াতে পূৰ্ণ ৰাইজৰ সহযোগিতাত আৰু আমাৰ বৰপেটা জিলাৰ প্ৰশাসনিকৰ সুব্যৱস্থাৰ পৰ্যায়ক্ৰমে আমি আজি প্ৰথম 16 বাৰ্ষিক যিটো আজি প্ৰথম দিন, এই প্ৰথম দিনখন যে আমাৰ কৰণীয় যিটো কাৰ্যসূচী খুব সুন্দৰভাৱে এই অঞ্চলৰ ৰাইজৰ সহযোগিতাত আমি সাফল্যমণ্ডিত কৰিলোঁ, পৰিপূৰ্ণ কৰিলোঁ। মই ভাবোঁ আমাৰ এই বান্দৰখোৱাৰ ওমাৱতী আশ্ৰমৰ যি বলবম যি অনুষ্ঠান, এই অনুষ্ঠানটোত বিগত বছৰৰ পৰাই বহুত পূৰ্ব বছৰৰ পৰাই যথেষ্ট ভক্তপ্ৰাণ ৰাইজে ইয়াতে আমাৰ বল বাবাৰ দৰ্শন কৰি আহিছে, জল প্ৰদান কৰি আহিছে। এইবাৰো মই কমিটিৰ তৰফৰ পৰা আমাৰ নামনি অসমৰ চুকে কাণে যিখিনি আমাৰ বলবমৰ যিটো ভক্তপ্ৰাণ ৰাইজ আছে, সকলোৱে যাতে আমাৰ
এই বান্দৰখোৱা বেকী পাৰত আহি যাতে আমাৰ উৎসৱৰ যাতে উপভোগ কৰে এই মানে সৰল প্ৰাৰ্থনা জনাইছোঁ।